গাইস আমি খানা খাবাই গরু চাৰি আছো তো গাইস খাৱাৰ আগত আপোনালোকৰ মাজলৈ মই আজি এটা চাৰি লৈছো ভগবোলা স্পেলিংটো বহুত সৰু মতে এই নিখিল ভাই জিতু লাগছে তো সেই গাইছ ওয়েলকাম টু মাই চেনেল ধাজিত বাপ আপোনালোক স্বাগতম জনালোঁ আজি আৰু এটা লং ভিডিঅ মানে কি দেখাম গাইছ হাজোত মাধৱ মন্দিৰ দেখাম নে পমক্কা দেখাম নে গণেশ মন্দিৰ দেখাম নে কেদাৰ মন্দিৰ দেখাম চব বস্তু দেখা হৈ গৈছে মোৰ চেনেলত ঠিক আছে আপোনালোকৰ মাজলৈ আজি আৰু চেলেঞ্জৰ ভিডিঅ' লৈছোঁ আৰু আজি মানে চেলেঞ্জটো কৰিম ইফালে ভাগিনে চৈ তো ভাগিন আৰু মই কৰিম আজি মানে দূৰৰ মাজত মহাযুদ্ধ মানে মামা ভাগিনৰ মাজত যুদ্ধ তো চেলেঞ্জটো কি ৰূপৰ দবৰ কি হ'ব আপোনালোক গোটেইখিনি কথা কৈ আহিছোঁ মানে গা চা ধুই কিনে ক'ম এতিয়া যাওঁ আৰু ঘৰত আমি হিন্দীত মানে সদায় প্ৰেক্টিছ কৰিব যাওঁ তো গাইছ ধুনীয়া গা চা ধুই কিনে ৰেডি হ'ল আৰু দিছে দেই কিন্তু গাইছ মানে বৰ বয়াকৈ দিছে দেখছে না মই পুৰা ৰ'দ দি হৈছোঁ আৰু মানে এনেকাই গৰম দিছে এই উপায়টো নাই কাৰণ আমি ভ্লগাৰ মানুহ কাৰণ আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই যৌ ইফালে আমাৰ ৰাজীৱ ভাই ছয় আৰু ইফালে ভাগিন আৰু বিপ্লৱ ভাই আহিছে কেমন কয় ইফালে ৰাজীৱ ভাই বলে ভাগিন ইফালে বিপ্লৱ ভাই কেমন কয় আগবাঢ়ি কৈছোঁ এই পাগলা আছে ভ্লগাৰৰ নামতে পাগলা আছে আগবাঢ়ি ক'লে দেখোন মই চাবি তো ভিডিঅ'টো যে মেছে আগবাঢ়ি হৈছে বাকী কি কিনছে বা এই আছে বাচন কিনছে মই আমলা কথা কথা কিনছে সরে তো আনছে আর হার নাম 3 পাতা আনছে আর কিনছে মাত্র 3 পাতা ভিডিও মাই ওরা 3 পাতা বহুত গম পা নাই এত চলি লাগব তো 3 পাতা বা জিতে নাই মই তো 3 পাতা দুখে মানুহ হলি গম পালে 3 পাতার মূল্য কেমান তই জিম মাৰা চলি এটা শুকনা ৰুটি খাব লাগে কিন্তু মই শুকনা ৰুটি খাই কিনে বাইচেপ বনাম আমাৰ খানাটো ইটো জেগাতে বহু প্ৰায়ভাগ ইটো জেগাতো খানা খাই গৈছে আপোনালোকে দেখিছে কাৰণ বেলেগ জেগা আমাৰ নাই কাৰণ মাটি চাতি নহয় মানুহ আমি ইফালে সৰু চৰি গোটাইখিনি ৰেডি আৰু চৈকে মানে বনাই আছোঁ কাৰণ খানা খা প্লেচ বুলিতো গমেই পা তো বা দেচলিবোৰ আনিব পাহৰিছে এই এতিয়া কৈছে 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব যাই কিনে দেচলি আনিব লাগিব কি হৈছে আৰু গৰুকেইটাই ডিষ্টাৰ্ব দিছে সেইটো এটা গৰু গাইছ এই খুঁটিটো মই সহায় দিছোঁ ৰাজীৱ বা গৰুটো টানি লাগিছে মানে খুঁটিটো এৰি দিছোঁ বাকী কিনি পুতি দি আহিছে সেইটো কথা কৈছোঁ দে আৰু আজি মানে চেলেঞ্জটো হ'ব ভাগিন আৰু মোৰ মাজত হ'ব আগৰ ক্লিপতো কৈছোঁ প্ৰথম আজি মানে অলপ চেলেঞ্জটো অলপ ডিজিটেল টাইপ হ'ব যায় আছে বিপ্লৱ ভাই এটা কথা হ'ল নহয় এই গৰমত আমাক দুগো মাতি আনিলে মাতি আনি পেলাই এইগিলা আটা চাটা মাৰবে আমাক দিছিল গৰু চৰু টানবে আমাক দিছি সিহঁতি খাব আমাক গৰু টানবে দিছি এই খুঁটিটো চাইৰ পৰাতো তিনিবাৰ দিছি কষ্টগিলা আমি কৰিম খৰি আনিলোঁ আটাটো আমাক মাৰবে দিছিলোঁ আমি তাক মাৰবে দিলোঁ এতিয়া আমাৰ কষ্ট বেছি হৈছে আমাক দুকো এনে চাইডতো আনছি সিহঁতি এতিয়া খাব গাইস আমি খানা খাবাই গরু চাৰি আছো কি হ'ব এত খুদো আছো গাইস দেখলি গাইছ মই কৈছোঁ নাই মানে বৰ হেঁচৰা চলে কম দামী বস্তু নাই আটা সেইকাৰণে ভিডিঅ'টো মানে কি ইয়াতে ফ'কাছ বেছি কৰা নাই দেখা না ক'ৰ কি ক'ব গৈছে গৰু চাৰা ছাগাল চাৰা মই সিহঁতক কষ্ট দিবা এমান যি ভিডিঅ'ত যি মই গাহৰি মাংস খুৱালোঁ ব্ৰইলাৰ খুৱালোঁ সেইবিলাক নামি নাই তই বোলে খাওঁনো মা পালা যদি কিয় কৈছে তে সেই সাৰ কথা আমাক কৰিব দিলি না কি কষ্ট কৰিছে আটা মাৰিছোঁ মই মোৰ গাৰ বিষ উঠছি পুৱে দাউৰে এতিয়া আটা গৰুটো ওৰ পৰা কোনি কিন্তু মই যাম মোৰ চেনেল মোৰ ভিডিঅ' মোৰ মোবাইল মই যাম আৰু তই মইতো তোক ভাবা নাছিলো কেনে চলি বুলি তই অলপ হৈ গেলি কষ্ট বেছি আছে তাত কি তোৰ কি তাক তই কি কষ্ট কৰিব দিছ হয় তাক জাষ্ট গৰুটো আগত দি দিছো ক'ত বাকী বিপ্লৱ ভাই কি ললি তই কেম্পা ডিছ আৰু বাতি ললো মানে কেম্পা ডিছ বাতি আৰু টিকি অলপ পাছতে যাইখিনি মানে কষ্টৰ কথা কি ক'ম এই ৰ'দত 36 35 চেলচিয়াছ ডিগ্ৰীতে আমি ৰ'দি ঘূৰি ভ্লগ বনাব আহিছোঁ ভ্লগ বোলা স্পেলিংটো বহুত সৰু VLOG কিন্তু কষ্ট গাইছে তামান আছোঁ ভাবোঁ মই হাৰ নামানো তো যাই লওক জেগাত লাগি খায়াত আছা তই কেম্পাটো কেলাইছা ৰচা কেম্পাটো দিছোঁ কষ্ট বুলি কৰিছে এমান জেগা ফুৰিব যায় মুগুৰ কাজি আনচলি এটা যে ক'লে গ'লো তই সেইটো অনুভৱ কৰিছে না নাই তহঁতৰ লগ হৈ কিনে মই আজি বৰবাদ গ'লোঁ ঠাণ্ডাটো দি ঠাণ্ডাটো দিছোঁ থৈ গৈছে আকৌ লাৰা চাৰাটো নাই চিন তিনটো হৈ থকা নাই আকৌ মিলিয়াটো নাই ঘূৰি তহঁতক বিশ্বাস কৰে ঠাণ্ডাটো দিছোঁ আগে মই খাম তাৰপাছত মই কেমেৰা এতিয়া গেল उसके बाद मैं पीऊंगा আমালৈ ছবি কি ৰাজীৱ জুই ধৰি আছা নেকি নে দে জুইকুৰে উঠেও আৰু তই কি বহি আছা দুহেনিত কি মাখি তইতো বহি আছা ই কাম কৰিছে আকৌ হেল্প কৰি দি
ও মাৰ কিমান মান টাইম লাগব আৰু ধৰি লওক 42 মিনিট তাই কমপ্লিট কাৰণ ৰেডিমেড আজি ডিজিটেল চ্যালেঞ্জ হ'ব কি ইনছে এইগিলা ৰেডিমেড 5 ষ্টাৰ পৰা লৈছো 5 ষ্টাৰ হোটেল আমাৰ ফেলে ৰাজীৱ বাজু ধৰিছে বিপ্লৱ বাজিৰা ষ্টৰী ও হুদা ষ্টৰী হুদা আৰু তো এইগিলা ইমান গ'ল বাপো ক'ত শিকিছে এতিয়া মই তহঁতক নকলো নৰ থাকতো কবাই লাগিব এটা মানে কাহিনী কম মই তহঁতক তেতিয়া 1900 কাহিনীটো কৰি 1 ঘণ্টাটো ন নাই বেছি টাইম নহয় 1 মিনিট মানৰ নহয় ইমান গ'ল যদি মানব লাগিব মানে কি হৈছে 1999 চনত সেইনত মানে আমি বহুত দুখীয়া মানে কলকাতাত আমি না মই নাছিলো মানে মই দুখীয়া আৰু আমাৰ ঘৰত দুখীয়া আছিল 1999 চনত মোৰ জন্ম বহুত আগতে মানে আমাৰ আটাটোৰ লগত আৰু তোৰ আতিৰেৰ লগততো মই মানে বিৰি চিৰি খাওঁ মাল আতিৰেৰ লগত ও গাঠে মাল তো মানে মই খালি শিক্ষা নাই মানে কি হ'ল কলকাতাৰ পৰা এটা মানুহ আহিলা চব চলিক বিচাৰে চলিগিলা মানে দাউলিলা মোৰ দুখীয়া মানুহ মই জাবৰ দৰে গেঞ্জি পিন্ধি বাহিৰত ঘূৰি থাকোঁ সেনাতে ৰখি মোক ক'লে কি বাপা মোক নাম চাম সুধিলা ক'লে কি যৌ তোক হোটেলত লৈ যাম আৰু হোটেল চোটেল বুলি ক'লে পাগলা ফাষ্ট ফুড খাওঁ সেনেকা মানে মই যি জানা হৈ কিনে এইখিনি জেগাত মানে কেইটামান যদি মই ভিডিঅ' কৰা যদি বাদ দিওঁ মানে হোটেলত থাকি হ'লেও মই খাব পাৰিম স্কিল এটা আছে আৰু আৰু লাড্ডু গিলা তই গণেশ লাড্ডু বনাইছে এটা মই এইগিলাত মই মাষ্টৰ আৰু যে হাৰাম বুলিছে নেকি কাক মোক তোক আজি হাৰে পাই লাগব কি কয় গম পাবি দেই এটা বস্তু চাবি নেকি কৈছে ৰুটি বনাইছে এটা চাবি নেকি যদি আপোনালোক যদি লাগো হোটেল চোটেলত মোক ডাইৰেক্ট ফোন নম্বৰ কণ্টেক্ট কৰিবি তই না ৰুটি বনা টেকনিকটো তোৰ কিমান বছৰ পুৰে না গম নাপাওঁ চাওঁ ৰুটিখন চাওঁ এই ৰুটিখন চাওঁ গাইছ দেখুৱাই দিছোঁ উল্টাই দিছোঁ ৰুটিখন ভাই কামি এখন ৰুটি হৈছে না গাইছ চাওঁ মেকআপ কৰিব লাগিব চাওঁ এখন ৰুটি জোখ খাবা দি নহবা কাম মানে জিন্দগীত তহঁতৰ কাৰো কামি নাখাব জানক বঢ়িয়া একো নাজানা মই চাৰে পিনে কাম কৰিব পাৰোঁ নেকি এবাৰ তই বহিছে কেনাই দিছোঁ এইবাৰ ৰুটি নাছে কে বাপা এবাৰ উল্টাই দিছোন জানবে কি উল্টে একোই নাই বয়া এটা দিছে ৰুটি ডাইৰেক্ট মই নাম বেলেগ শুনা কেইখন মান হ'ল বৰ্তমান দুখন হ'ল ৰহ 50 খন আচ্ছা কি হান ৰুটি বনাইছে ৰুটি না প্ৰথম জুইত চিনা শিকানে আনা এ ভাই শেফ একদম কি কৰিছে হাত চাত দিছে না হাত চাবন মাৰে সেভলন দি দিছো সেভলন 3 পো আটাক বাঢ়ি বেলেগ আৰু নাই সেভলন ধবা আৰু জলদি অলপ ভোক লাগছে গমছে নাই পদ্মাতি থাকিলে নহয় হান ৰাতি ৰাতি ফোন মাৰবি বিছনা পানী দি সেভ বলই ৰুটি ভাত এখন তই ভাত এখন তো মই না নহব ৰুটি ভাজিছি কুয়া লাগা দেল দে এখানে হাম কি কথা কি গ্লাস সুইলাকে দিলে এই কাজিগর নারকেল দে বিছে নারকেলের পিঠা চা ঘুষ কাজিগর আমাক পারবি নেকি রাতি সার্কিস দেখাব লাগবো সার্কিস টাওয়ার ঝুলে গই দাও আমি কেনা দিছি গুলো ভাই বঢ়িয়া আৰু তোর গেম গাইস তাওয়া জি লাগি গেছিল ইতে গাইস আমাৰ সব বস্তুলে ৰেডি হল এটা অলপ ৰিসেস লৈ চ্যালেঞ্জটো আৰম্ভ কৰো অলপ দেৰিকে লগ পাইছো তো গাইস সব ফালতু বাদ দি কিনে আমি ডাইরেক্ট চ্যালেঞ্জটো টপিলে গেলো কারণ আপোনালোক ইটা ক্লে কয় না কারণ চ্যালেঞ্জটো কি হৰু আৰু কি কথা কি হৈ যাব কেনে ভাগিনে গম পাছে নে চ্যালেঞ্জটো কি হৰু আৰু কি হ'ব যায় আছে মই লাগি আছে মই গম নাপাওঁ আৰু বাকি ৰাজীৱ ভাই গম পাছে না কি হ'ব যায় আছে ইতে কুকুৰটো হিগান বাদ দিয়া না গম পাছে নে কি হ'ব যায় আছে মানে চ্যালেঞ্জ হ'ব বুলি গম পাইছো এনে কেনা তাই হুৰ কি হ'ব লান অনুভৱ অলপমান কৰিব পাৰছে না অনুভৱ অলপ পাইছো পাছে বাকি বিপ্লৱ ভাই গম পাছে না কেনাই কি হ'ব যায় আছে মানে ভাল কৰি যতো গম পা নাই কিন্তু মই ডাইৰেক্টলি কওঁ নাই নাই কেনেকৈ গম পাবি মানে কি ভাগিনাৰ মই মানে ৰুটি আৰু ঘুগুনি ল'ম অৰ্থাৎ তই আৰু মই ঘুগুনি ল'ম ঘুগুনি থাকিব ৰুটি 10খানমান থাকিব আমি লাইটো ডাইৰেক্ট দেখাই দিম 8খান 10খান ৰুটি থাকিব দুৰ মাজত যোনে মানে কমপ্লিট কৰিব পাৰোঁ গোটেইখিনি বস্তু খাই তো আজি মানে ধৰি লওক এতিয়া মই জিকিলোঁ বা তই জিকিলি মানে জিকাৰ কোনো পুৰস্কাৰ নাই কোনো ট্ৰফি নাই এতিয়া ধৰি লওক তই জিকিলি মই কি কৰিব লাগিব মোৰ ঘৰত আহাজটোক ভাত খুৱাব লাগিব ভাল কৰি আৰু যোনদিনাই খুৱা আহাকালি পৰলি পৰ্ক মটন এইটো নিজৰ কথা আৰু আমি আৰু এতিয়া চাওঁ ধৰি লওঁ মই জিকি গ'লোঁ এটা আছা এটা গৰুটো অলপ খুৱাই দিবি এতিয়া ধৰি লওঁ মই জিকি গ'লোঁ তোৰ ঘৰত ভাত সাঁজ মোক খুৱাব লাগিব আৰু তই জিকি গেলি মই খুৱাব লাগিব ৰুটি নাই মই বহুত খাওঁ আৰু ভাতত পোৱাৰ কথাবোৰ কি হ'ব মানে এতিয়া সি ডাইৰেক্টলি গম পাই যাব তো আমি অলপ টাইম ৰেষ্ট লৈ কিনে বেছি দেৰি নকৰি তো আজি চ্যালেঞ্জটো আমি আৰম্ভ কৰোঁ আৰু গাইছ চ্যালেঞ্জটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ আমাৰ দৰে মানে শ্ৰীলংকা যাব লাগিব
এনাই কি মজা বতাহ গোটাই আজি মই জিম চিম নাছিলো স্কুল নাছিলো দিনটো দিবাকে দিলো এইখিনি মইতো ঘৰৰ বিছনাখন দাঙি লৈ লো যে তোক আমাৰ বিছনা আমাৰ নাই কথা বহুত দিন নহয় মানে মই কথাটো কৈছো বিছনা আমাৰ নাই না আমাৰ এতিয়া ঘৰৰ বস্তু আছে বিছনাৰ কথা কথা আহিলে বিছনা তলাত আৰামটো বেছি পাই না তই যেনেকৈ কৈছ শ্বিলং গ'লো শ্বিলঙৰ আৰু ভাইবটো ডিফাৰেঞ্চ আছে সেইখন শ্বিলং এখন হাজো 19-20 কা ফৰ্ক হে কি ফৰ্ক আছে 100 টকা লাগে যদি 1 লাখ লাখ ভৰাই দিবা 1 লাখ টকা লাগে শ্বিলং যাতে 5,000 টকাত শ্বিলং ঘূৰি এবাৰে নালগে 5,000 বেছি হৈ গম পা তো গাইস বৰ ছয়টানি চলি ৰুটি গান গনি দেও 1 2 3 4 5 6 7 8 খান 1 2 আদে সরে 4 5 6 7 8 8 খান আঞ্জাহানি দিলো এবাৰ না আঞ্জা কোনবি তো গাইছ খাৱাৰ আগত আপোনালোকৰ মাজলৈ মই আজি এটা চাৰি লৈছোঁ ৰুটি খাবি পাতল পাচলিৰ খাবি পটল ৰুটি খাবি পাতল পাচলিৰ খাবি পটল তই যে মোক এৰি গেলি মই নাই ইতেনে বোলো চবৰে খুজি থাকা মুড়ি কথা কল হেই পাগলাই জকছি এবাৰ গাইছ গাইস চ্যালেঞ্জটো এনাই যাৰ আগে খাও হি উইনাৰ হ'ব দে ষ্টাৰ্ট ষ্টাৰ্ট হৈছে ষ্টাৰ্ট হৈছে আৰু লাইলে খাবে কাবাৰ গলত বজি মাৰা যাবে চাবি খাওঁ দে গাইছ টাইমাৰ অন হৈছে দেই খালি ও বা লাইলে খাবি অলপ পানী চানি খাবি খাওঁ দিন 5 ষ্টাৰৰ পৰা আনা মাল খাও দবই দে স্পীড দি অলপ ৰুটি ভাত খাওয়া অলপ পানী চানি খাই লবি অলপ গলত বজি যাও চাবি বড়িয়া লাগি থাকা টান যাও তোর টান বড়িয়া লাগি থাকা টান যেমন তোর হেমন টান খাবাই বানানে রাখো এই পুরে টানছি বড়িয়া রস বড়িয়া লাগে রো আজি ভাই তোর মতে এনে কোনি জিকব ন এত তার মতে না এই নিখিল ভাই জিতব লাগছে যেহেতু এটা টিমরে আমি চলি হয় নেকি ও নিখিল ভাই বয় খাইছে কিন্তু বয় স্পিড দিয়েছে খাওয়াত নিখিল ভাই লাগে রে তার 3 হান মান আছে আর ধনজিতে এনে লাই খাইছে বর্তমান মানে স্পিড দিব আৰু ওরা গাইস ও নিখিল ভাত টাক্কার দিলো ধনজিত ভাই আগত গিয়াও ধনজিত ভাই আর দুখের আছো এ 3 হান মান আছো বড়িয়া ও নিখিল হারাইব লাগবো এগুলা কথা নহয় এখন আছো দে লাষ্ট এখন আছে খাই দি আৰু পুৰা জিকলি আৰু নিখিলি নৰা হৈছে নেকি নে আৰু টান আইও কি এই দে স্পিড দি অলপ দুটা এই মায়ো কি এখন বৰ্তমান দুটা স্পিড দি আছে অলপ বাপ্পাও এখন ৰুটি আকলৈকে লৈছে গাইছ চুব পুৰা চুব কি নিখিল কি হ'লে তোৰ কি চুব্বা পাৰ নাই ধনজিত ভাই জিকিল আৰু অলপমান আছে গাইছ জিকিল দে অলপ আছে আৰু খাই দি তো ফাইনালি ধনজিত ভাই জিকিল আধা নাঙি মিৰা ধনজিত ভাই উইনাৰ এই কেমেৰামেন উইনাৰ হৈ গ'ল এতিয়া আমাৰ ধনজিত ভাই এ কাম নাই পাদিলে আৰু কি বুঢ়া মানুহ নিচিনা চুপ বনাৰে একবাৰে কি কৈছে আজি আৰু একবাৰ কবি এই কাম নাই আৰু মোৰ সন্মান হেঁতে মানলে কি হ'ব নিখিল ভাই এতিয়া কি হ'ব মেইন কথা আমাৰ কেম্পা বেছিকৈ খাব নাই কেম্পা আছিল খানা কিন্তু তোৰ মাজতে অলপ যুঁজ আছিল এতিয়া কি হ'ল স্পীড কমি গ'ল তো গাইছ আমিতো হালতো ভাগিনি ফিনিছ কৰিছোঁ মই ফিনিছ কৰিছোঁ মানে মই প্ৰথম ফিনিছ কৰিছোঁ ছেকেণ্ড ফিনিছ কৰিছোঁ খেলাখনতো মই জিকিলোঁ আপোনালোকে ডাইৰেক্ট লাইভ প্ৰুফ দেখা পালে তোৰ অলপ ভাইটো লৈছে এবাৰ কেনে লাগিল হাই দে বিপ্লৱ ভাই কেনে লাগিল ভাল লাগছে না হাই দে তহঁতি কষ্ট কৰিছে হা বঢ়িয়া কৰি হা দে হা আমি চাইছোঁ দে এবাৰ আমি কষ্ট নকৰিলেও হাম তো ক'ব লাগে
মানে এই আজিকালি চলিক ভাল কৰি থবাই নালাগিছিল 12খনকে 14খনকে ল'ব লাগিছিল ৰুটি তেতিয়া বেছি ভাল লাগিলে হয় তো গাইছ সিহঁতৰ 8 ৰুটি খাওঁতে হাৱা ওলছি মই তাক দিলে বয়ে আহিছিল হাৱাই নাপালা হয় কাষতি যাব নোৱাৰিলে হয় কি কম আৰু 8খান আৰু 4খানৰ মাজত ডিফাৰেঞ্চ আছে গম পালি 4খান 3 ছেকেণ্ডত খাইছো 8খান 1 মিনিটত খালো চব কথা কত সহজ কৰাত টান তাক দিলে গম পালি হয় মনত ৰাখি একবাৰ হাৰিছে হাৰা মানে ডাইলগ এইবাৰ হাৰিছে কে মাংস বেছি কৰিছে বাগিন মাংস বেছিকে দিছে না মোৰ তাত মাংস সমান নেক্সা তো বহুত মোৰ গাইত মাংস বেছি পৰিছে তাৰ ভুল বেছি কাই দে কম পাই দে ততে পেক কৰি লৈছে দুটাই হ'ব দে বাদ দে হ'ব অফ কৰে এইগিলা তো গাইছ এতিয়া আৰু ঘৰত যাব ওলো কাৰণ টাইমো প্ৰায় 3টামান বাজিল বাকী বস্তু গোটাই লৈ আমি মানে খানা চানা খাবাইলি বেছি বস্তু নালাগে এটা চৰে কিবা খন্তি এখন তাৱাখন সেনেকা হৈ গ'ল আৰু আপোনালোক যে কৈছে যোনে আৰু সি মানে ভাত খাব লাগিব সেই ভাত খোৱা ভিডিঅ'টো মানে ইটো ভিডিঅ'ৰ লগত জইন নবনে সেইটো মানে এক্সট্ৰা হ'ব তো অৰি মানে নেক্সট ভিডিঅ'টোত আহিব সেইটো ভিডিঅ' ভাত খাব লাগিব দে ভাত খাব লাগিব আৰু ভালকৈ খাব লাগিব তো আজি ভিডিঅ' প্ৰায় সেইটো আছিল যদি ভিডিঅ'টো চাবলৈ অলপ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সেইটো কৰি দিব আৰু যোনে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ 1K আৰু হ'ব চেনেল ভিডিঅ' আহি আছে